আজিৰ এই ভিডিঅ' ক্লাছটোৰ জৰিয়তে মই অগ্নিবীৰৰ কাৰণে যিসকলে প্ৰস্তুতি লৈ আছে লিখিত পৰীক্ষাৰ বাবে তেওঁলোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰিম। টপিকছ কেইটা হ'ল ৰাষ্ট্ৰীয় গীত, ৰাষ্ট্ৰীয় সংগীত, ভাৰতৰ জাতীয় পতাকা, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক বা নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া। চ' এই চাৰিটা টপিকছৰ পৰা প্ৰায় অগ্নিবীৰৰ নহয়, প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত প্ৰশ্ন হোৱা দেখা যায়। ইম্পৰ্টেণ্ট টপিক হয় কেইটা। তো আহক আমি আলোচনা আৰম্ভ কৰোঁ। ৰাষ্ট্ৰীয় গীত, নেশ্যনেল ছং। এই গীতটো ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। তেওঁ আনন্দ মঠ নামৰ পুথিখনত প্ৰথমে ৰচনা কৰিছিল আৰু গীতটোৰ নাম হ'ল বন্দে মাতৰম। 1950 চনৰ 24 জানুৱাৰী তাৰিখে এই গীতটিক ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়ে ভাৰতবৰ্ষৰ সংবিধান সভাই। ইয়াতে বহুতকেইটা প্ৰশ্ন সোমাই আছে। 1 নম্বৰ, বংকিম চন্দ্ৰ চেটাৰ্জী ৰচক। দ্বিতীয়, পুথিখন হ'ল আনন্দ মঠ। তৃতীয়, গীতটোৰ নাম বন্দে মাতৰম। আৰু 1950 চনৰ 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হয়। 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত এই গীতটি প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা, কেতিয়াবা প্ৰশ্ন হোৱা দেখা যায়। কংগ্ৰেছৰ কোনখন অধিৱেশনত আৰু কিমান চনত প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো গোৱা হৈছিল। এই ৰাষ্ট্ৰীয় গীতটি গোৱাৰ সময় 1 মিনিট 5 ছেকেণ্ড। আৰু ভাৰতবৰ্ষৰ সংসদৰ অধিৱেশন, প্ৰতিটো অধিৱেশন ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হয়, জনগণ মন অধি গীতেৰে আৰম্ভ হয় আৰু বন্দে মাতৰম গীতেৰে শেষ হয়। এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। জনগণ মন অধিৰে ভাৰতবৰ্ষৰ সংসদৰ বাৰ্ষিক অধিৱেশন বা বাজেট অধিৱেশনসমূহ যেতিয়া আৰম্ভ হয়, এই গীতেৰে আৰম্ভ হয় আৰু বন্দে মাতৰম গীতেৰে শেষ হয়। নেক্সট হ'ল নেশ্যনেল এন্থেম বা ৰাষ্ট্ৰীয় সংগীত। ৰাষ্ট্ৰীয় সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল আৰু 1950 চনৰ 24 জানুৱাৰী তাৰিখে জনগণ মন অধিক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়। আৰু এই গীতটি প্ৰথমতে বাংলা ভাষাত ৰচনা হৈছিলে, পিছত ৰাষ্ট্ৰীয় সংগীত হিচাপে যেতিয়া গ্ৰহণ কৰা হয় তেতিয়া হিন্দীলৈ অনুবাদ কৰা হয়। কিন্তু ইয়াৰ যি প্ৰাথমিক ৰচনা বা প্ৰথম ৰচনা আছিলে জনগণ মন অধিৰ বাংলা ভাষা, যাক ভাৰতৰ ভাগ্য বিধাতা, এটা কবিতাৰ নিচিনাকেই ইয়াক লিখিত ৰূপত প্ৰকাশ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। এই গীতটি গোৱাৰ সময় 52 ছেকেণ্ড বা 52 ছেকেণ্ড। 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। চ' ৰাষ্ট্ৰীয় সংগীতৰ ওপৰত বহুকেইটা প্ৰশ্ন ইয়াতে আমি দেখা পাইছোঁ। প্ৰথম হ'ল কেতিয়া সংবিধান সভাই গ্ৰহণ কৰিছিল। 1950 চনৰ 24 জানুৱাৰী তাৰিখে। ইয়াৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰাৰ পিছত কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব গাই, এইটো হ'ল 52 ছেকেণ্ড। তথা ৰাষ্ট্ৰীয় সংগীত প্ৰথমতে কি ভাষাত ৰচনা কৰা হৈছিল, এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। আৰু ৰাষ্ট্ৰীয় সংগীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল আৰু কিমান চনত। চ' এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন ৰাষ্ট্ৰীয় সংগীতৰ ওপৰত প্ৰায় পৰীক্ষাবিলাকত হোৱা দেখা যায়। নেক্সট আহিলে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক বা নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া। ৰজা অশোক আমি নাম শুনা পাইছোঁ। ৰজা অশোকে যেতিয়া শাসন কৰিছিলে ভাৰতবৰ্ষত, তেতিয়া তেওঁৰ দিনত এটি সিংহ মূৰ্তি নিৰ্মাণ কৰিছিল আৰু এই সিংহ মূৰ্তিটো হৰনাথত আছে। প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভ শীৰ্ষত থকা যৌথ সিংহ মূৰ্তি বুলি কোৱা হৈছে। হৰনাথত আছে অশোক স্তম্ভ, যি ৰজা অশোকে শিলত কাটি তেওঁ বনাইছিল। ইয়াত 4টা সিংহ
যদিও আমি মাত্ৰ 3টা সিংহ দেখা পোৱা যায়, এটা কিন্তু ইয়াতে প্ৰকৃততে 4টা সিংহ আছে। এখন বেদীৰ ওপৰত থিয় হৈ আছে আৰু বেদীটোত এপাহ ঘণ্টাকৃতি পদুম ফুল, তাৰ ওপৰত এই 4টা সিংহ থিয় হৈ থকা দেখা যায়। আৰু ইয়াতে আৰু কিছুমান জন্তু আছে, যেনেকৈ হাতী, ঘোঁৰা, ষাঁড়গৰু, এই জন্তুখিনিও আছে। চ' ভাৰতৰ যি ৰাষ্ট্ৰীয় প্ৰতীক, সেই প্ৰতীক হৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। আৰু ইয়াত ৰাষ্ট্ৰীয় প্ৰতীকত কেইটা সিংহৰ ছবি বা সিংহৰ মুখ আছে। ইয়াতে 4টা, যদিও 3টা আমি প্ৰধানকৈ দেখা পাওঁ। আৰু এটা পদম ফুলৰ বেদীৰ ওপৰত এইটো সিংহ 4টা আছে। আৰু বেদীটোত অশোক চক্ৰটো আছে, আৰু হাতী, ঘোঁৰা আৰু ষাঁড়গৰুৰ তাতে চিম্বল আছে। 4টা চক্ৰ জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। আৰু এই চক্ৰ, যি চক্ৰ আছে বেদীটোৰ ওপৰত, তাক অশোক চক্ৰ বুলি কোৱা হয় বা ধৰ্মচক্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাত থকা গাঢ় নীলা ৰঙেৰে অংকিত যি চক্ৰ আছে, এই চক্ৰটো অশোক চক্ৰ। এইটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ পৰা লোৱা হৈছে। ইয়াৰ দণ্ড হ'ল 24ডাল দণ্ড, স্পক্স আছে 24ডাল। আৰু 24ডাল স্পক্সে বৌদ্ধ ধৰ্মৰ দৰ্শনক বুজাইছে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰে। আৰু ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰাৰ যি স্বীকৃতি, এই স্বীকৃতি দিছিলে সেই সময়ৰ ভাৰতবৰ্ষৰ সংবিধান সভাই। এই ৰাষ্ট্ৰীয় প্ৰতীকটোৰ মূল স্তম্ভৰ লগতে মুণ্ডক উপনিষদৰ পৰা এষাৰ বাক্য তাতে কথা ফাকি দেৱনাগৰী লিপিত লিখা আছে, সত্যমেৱ জয়তে। সত্যৰ সদায় জয়। কেতিয়াবা প্ৰশ্ন হয়, সত্যমেৱ জয়তে কোনটো উপনিষদৰ পৰা তুলি অনা হৈছে? এইটো হ'ব মুণ্ডক উপনিষদ। হৰনাথৰ যি মূল অশোক স্তম্ভটো আছে, তেতিয়া হৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে। আৰু ইয়াৰ উচ্চতা প্ৰায় 2 মিটাৰৰো অধিক। তো এইখিনি ইম্পৰ্টেণ্ট কথা ছাত্ৰসকলে বা বিভিন্ন পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি লৈছে, তেওঁলোকৰ মনত ৰখাটো খুব দৰকাৰ। প্ৰায় পৰীক্ষাসমূহত 1-2টা প্ৰশ্ন হোৱা দেখা যায়। ইয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ভাৰতৰ জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা, যাক আমি তিৰংগা পতাকা বুলি কওঁ। 1947 চনৰ 22 জুলাই তাৰিখে ভাৰতবৰ্ষৰ সংবিধান সভাই এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰে। এই পতাকাখনৰ প্ৰথমতে এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ পতাকা আছিল। আৰু পতাকাৰ যি অশোক চক্ৰ আছে, যেতিয়া স্বৰাজ পতাকা আছিলে, এইটো তাতে যঁতৰৰ চিন আছিলে। যঁতৰৰ চিনটো আঁতৰাই দি ইয়াতে অশোক চক্ৰ বহাই দিয়া হয়। আৰু বহাই দি 1947 চনৰ 22 জুলাই তাৰিখে সংবিধান সভাই ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়ে। আৰু ইয়াৰ যি নক্সা, এই নক্সা পোনপ্ৰথমে প্ৰস্তুত কৰিছিলে পিংগলি ভেংকায়া নামৰ ব্যক্তিজনে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকা বা তিৰংগা পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2। কেতিয়াবা পৰীক্ষাত প্ৰশ্ন হয় যে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান হ'ব? ভাৰতীয় সংবিধানৰ স্বাধীনতাৰ অধিকাৰৰ 19 ক অনুচ্ছেদ অনুসৰি, এইটো মৌলিক অধিকাৰ হয়, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা নাগৰিকৰ মূল অধিকাৰ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত আৰু কেইটামান ইম্পৰ্টেণ্ট বিষয় আমি জানি লওঁ। ইম্পৰ্টেণ্ট কথা, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু বাঘ, পেন্থাৰা টাইগ্ৰিছ বা ৰয়েল বেংগল টাইগাৰ বুলি জনা যায়। ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, ৰাষ্ট্ৰীয় ফুল পদুম, ৰাষ্ট্ৰীয় ফল আম, ৰাষ্ট্ৰীয় গছ আহঁত গছ বা বটগছ বুলিও কোৱা হয়। ৰাষ্ট্ৰীয় নদী গংগা আৰু ৰাষ্ট্ৰীয় জলপ্ৰাণী
নদী ডলফিন বা শিশু। সো এইকেইটা খুব ইম্পৰ্টেণ্ট কথা, আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰী বা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে এই কথাখিনি জনা খুব দৰকাৰ বা গুৰুত্বপূৰ্ণ। আশা কৰোঁ যিখিনি কথা ইয়াত আলোচনা কৰা হ'ল এইখিনি ছাত্ৰ ছাত্ৰীসকলে খুব মনোযোগেৰে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব, মনত ৰাখিবলৈ চেষ্টা কৰিব, আৰু নিজৰ যি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যি প্ৰস্তুতি লৈছে তাত তেওঁলোকৰ সহায়ক হ'ব। থেংক ইউ ছ' মাছ।